নিশ্চয় বেচাৰ আচলতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে এতিয়া অত্যাৱশ্যকীয় সামগ্ৰীৰ আচলতে মূল্য আৰু চেনীৰ পাছতে এতিয়া পিঁয়াজে কন্দুৱাইছে ৰাজ্যবাসীক আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰতি কিলো পিঁয়াজত আচলতে 10ৰ পৰা 20 টকাকৈ বৃদ্ধি পাইছে অৰ্থাৎ এতিয়া প্ৰতি কিলো পিঁয়াজত যেন 60ৰ পৰা 70 টকাকৈ বজাৰ ভেদে দোকান ভেদে আচলতে বিভিন্ন ধৰণৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে কোনোখন দোকানত যদি 60 টকাত পিঁয়াজ 1 কেজি পাইছে কোনোবাখনৰ 70 টকা আৰু ক'ৰবাত 55 টকা আমি যদি এক কথাত ক'বলৈ যাওঁ যে যিহেতু চেনী যিহেতু 70 টকা চুইছিলে চেনীৰ মূল্য তাৰ পাছতে এতিয়া পিঁয়াজৰো দাম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে পিঁয়াজৰ মূল্য এতিয়া 10ৰ পৰা 20 টকা প্ৰতি কিলোত বৃদ্ধি হৈছে অৰ্থাৎ এতিয়া 60ৰ পৰা 70 টকা কিলোত আচলতে যি গ্ৰাহকে পিঁয়াজ ক্ৰয় কৰিব লগা হৈছে বিভিন্ন সময়ত আচলতে যি মূল্য বৃদ্ধি সেই মূল্য বৃদ্ধিয়ে কিন্তু কুঙা কৰি পেলাইছে ৰাজ্যবাসীক কিন্তু তাৰ সমান্তৰাল ভাৱে আজি পৰ্যন্ত দেখিবলৈ পোৱা গৈছে যে এই মূল্য বৃদ্ধিৰ ওপৰত যে চৰকাৰৰ কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই আৰু যাৰ ফলত এতিয়া ৰাজ্যবাসী আচলতে কান্দিব লগা হৈছে এতিয়া পিঁয়াজ ক্ৰয় কৰিছে আৰু এই পিঁয়াজেও এতিয়া কন্দুৱাইছে পিঁয়াজৰ মূল্য বৃদ্ধি পাইছে 60 টকাৰ পৰা 70 টকা পিঁয়াজৰ কিলো কি হ'ব এনেকে হলে কেনেকে চলিব চব দুখীয়া মানুহ এনে মৰি যাব হা কচোন চব দাম বঢ়ি আছে চিনিও বঢ়ি আছে আপুনি এতিয়া কিমান টকা কিলো পিঁয়াজ কিনিছে এইটো কেনেকে হা 60 টকা কৈছে আমি বিক্ৰেতাজনৰ কাষলৈ যাম অকমান যদি আপুনি আগুৱাই আহে যিহেতু খুচুৰা বজাৰত এতিয়া পিঁয়াজৰ মূল্য দাদা খুচুৰা বজাৰত পিঁয়াজৰ মূল্য 60ৰ পৰা 70 টকা হৈছে হয় আপোনাৰ দোকানত এতিয়া পিঁয়াজ কিমানকে বেচিছে আপুনি 60 টকা 60 টকা আপুনি কিনিছে কিমানকে হোলচেলটোৱে 55কে আহিছে 55কে কিনিব লগা হৈছে চেনীৰ দাম এতিয়া আপুনি কেনেকে চেনীটো মই এতিয়া 70 টকাকে আনি আছো 70 টকা হয় নিশ্চয় আচলতে এইদৰে এতিয়া দেখিবলৈ পোৱা গৈছে চেনী আৰু পিঁয়াজৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে ৰাজ্যবাসী দল সংগঠনৰ লোকসকল আছে স্থানীয় ব্যক্তিসকল আছে তেওঁলোকৰ ঘৰলৈ যাম পুনৰ ৰাজ্য জনতাৰ মূৰত আচলতে ৰাম টাঙোন অনিয়ন্ত্ৰিতভাৱে আচলতে মূল্য বৃদ্ধি হৈছে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগত আচলতে পিঁয়াজ চেনী আদি সামগ্ৰীসমূহৰ নিশ্চয় অসম চৰকাৰৰ অসম ৰাজ্যৰ ভিতৰত যি বজাৰ আছে বজাৰৰ ওপৰত নিয়ন্ত্ৰণ নাই যোগান মন্ত্ৰী ব্যৰ্থ এইটো আমি কম আৰু আমি ৰহা আঞ্চলিক ছাত্ৰ সন্থাই সদায় জনসাধাৰণৰ পক্ষত কথা কৈ আহিছো আমাৰ ইয়াত দেখা গৈছে কোনোবাখন দোকানত 60 টকা কেজি কোনোবাখনত 55 টকা এই বিভেদটো কিয় আহিছে আৰু গাঁও অঞ্চলত কৰবাত 70 টকাত পিঁয়াজ আৰু চেনী বিক্ৰী কৰা বুলি আমাৰ হাতত তথ্য আহিছে একে আমাৰ ৰহা অঞ্চলৰ কথা কৈছো ৰহা অঞ্চলৰ গাঁৱত এটা দাম টাউনত এটা দাম কিয় হৈছে আৰু 4-5খন দোকানত যাওক 4-5খন দোকানৰ ৰেটটো বেলেগ হয় নিশ্চয় যোগান বিভাগ ব্যৰ্থ আৰু যোগান বিভাগৰ অস্তিত্ব বা খাদ্য অসামৰিক যিটো বিভাগ আছে তাৰ অস্তিত্বটো আমি ৰহাত আজিলৈকে দেখাই নাই এতিয়া ইয়াত আপোনাৰ যিবোৰ শাক পাচলি বেছিভাগ আপোনাৰ কৃত্ৰিম সাৰ দিয়া বা ভেজাল আমি মিঠাতেলৰ কথাই কওঁ এই ক্ষেত্ৰত কঠোৰভাৱে তেওঁলোকৰ পদক্ষেপ ল'বলগীয়া আছে আৰু কোনোবা যদি মজুত কৰিছে কোনোবা যি গুদামত মজুত কৰিছে তাৰো তথ্য তেওঁলোকে গ্ৰহণ কৰিব লাগে আৰু মজুতকাৰী বিপক্ষে যদি যোগান বিভাগে ব্যৱস্থা নলয় তেতিয়াহ'লে ৰহাবাসী ৰাইজক লগত লৈ ৰহা আঞ্চলিক ছাত্ৰ সন্থাই সেই জেগাবোৰত কিন্তু গৈ মানে গৈ পেলাই চাব যদি তেওঁলোকে অত্যাধিক মজুত কৰি ৰাখিছে তাৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব আমি তেওঁৰ কাষলৈ যাম অনিয়ন্ত্ৰিত মূল্য বৃদ্ধি আৰু প্ৰত্যেকখন দোকানত প্ৰত্যেকখন বজাৰত বেলেগ মূল্য নিৰ্ধাৰণ কৰা হৈছে পিঁয়াজৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ৰহাতে এখন দোকানত যদি আপুনি 55 টকা কোনোবাখনত 60 টকা কোনোবাখনত 70 টকা হয় আচলতে জাতি মাটি ভিত্তিক কথা কোৱা এই চৰকাৰখনৰ মহা ব্যৰ্থতাৰ ছবিখন ইতিমধ্যে ৰাইজৰ ওচৰত জল পটকৈ ওলাই পৰিছে যোগান বিভাগে যে খাদ্য অসামৰিক বিভাগে যে এই বজাৰখনক কণ্ট্ৰল কৰিব পৰা নাই নিয়ন্ত্ৰণ কৰিব পৰা তাৰ ছবিখন স্পষ্ট হৈ পৰিছে আজি আপুনি চাব আলুৰ দাম 60 পৰা 70 টকালৈকে হৈছে যদি গ্ৰামাঞ্চললৈ যোৱা যায় গ্ৰামাঞ্চলৰ পিঁয়াজৰ ক্ষমা কৰিব পিঁয়াজৰ দাম আজি যদি আপুনি গ্ৰামাঞ্চললৈ যোৱা যায় গ্ৰামাঞ্চলত দেখিব 70 টকাকে বৰ্তমান সময়ত পিঁয়াজ বিক্ৰী হৈ আছে আজি ৰহাৰ বজাৰখনটো দেখা পাব বিভিন্ন দোকানখনত প্ৰত্যেক দোকানৰ কাৰো লগত কোনো বিল নাই কোনোবাই 60 টকাত বিক্ৰী কৰিছে কোনোবাই 55 টকাত বিক্ৰী কৰিছে বিভিন্ন ধৰণে আচলতে এটা কথা আমি ক'ব বিচাৰিছো চেনী পিঁয়াজ এই অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি কৰি চৰকাৰে যি ৰাজহ সংগ্ৰহৰ ব্যৱস্থা কৰাৰ সপোন দেখিছে এই সপোনক আমি মধ্য অসম পৰ্যায়ৰ ছাত্ৰ সন্থাই ধিক্কাৰ দিছো তীব্ৰ বিৰোধিতা কৰিছো ৰাইজৰ কাৰণে ৰাজ্যৰ পক্ষত থাকি চৰকাৰখনে কাম কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব চৰকাৰখনে অদ্ভুত ধৰণৰ এটা পৰিস্থিতি সৃষ্টি কৰিব আৰু তেওঁলোকে লাহে লাহে সেই পৰিস্থিতিত ৰাইজ যেতিয়া বিক্ষোভ হ'ব ৰাইজ যেতিয়া বিক্ষোভ প্ৰদৰ্শন কৰিব তেতিয়া তেওঁলোকে কি কৰে আৰু সেই পৰিস্থিতিটো আমি খাম কটাই দিলো আমি সমাধান কৰিলো বুলি পেলাই বাহ লোৱা এখন চৰকাৰ এই নীতি আদৰ্শক আমি মধ্য অসম পৰ্যায়ৰ ছাত্ৰ
তৎপৰতাক ধিক্কাৰ জনাইছো তেওঁলোকে টেঙা আম বিক্ৰী কৰি আছে এই টেঙা আম বিক্ৰী কৰি আছে আৰু ৰাইজে বাৰে বাৰে টেঙা আমকে কিনি আছে কিন্তু এটা কথা মনত ৰাখিব লাহে লাহে কিন্তু ৰাইজে বুজিব পাৰিছে যে এই যি আশা মিঠা আম পাম বুলি সদায় টেঙা আমকে কিনি আছে এই আশা কিন্তু লাহে লাহে ৰাইজে ত্যাগ কৰিছে আৰু চৰকাৰক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব সময় আহিলে নিশ্চয় আচলতে এইদৰে এতিয়া সকলো ক্ষোভিত হৈ পৰিছে কাৰণ অনিয়ন্ত্ৰিত আচলতে হৈ পৰিছে মূল্য বৃদ্ধি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম এইদৰে বৃদ্ধি হয় পাইছে নিশ্চয়কৈ অসীম এই মুহূৰ্তত অসীমক ধন্যবাদ জ্ঞাপন কৰিছোঁ